ৰাজ্যজুৰি বড়ো মাতৃসন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা আৰু প্ৰতিবাদী সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে শোণিতপুৰ জিলা বড়ো মাতৃসন্থাৰ উদ্যোগত এপছৰ শোণিতপুৰ জিলা সমিতিৰ সহযোগত শ্বহীদ নগৰী ঢেকিয়াজুলিত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা আৰু প্ৰতিবাদী সমদল উলিয়ায়। সামাজিক মাধ্যমত অশ্লীল ফটো দিয়া বন্ধ কৰক, গাঁও তথা চহৰত মদ ভাং যোৱা ড্ৰাগছৰ প্ৰচলন বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, ড্ৰাগছ ব্যৱহাৰৰ পৰা আঁতৰত থাকক, আমাক লাগে অপৰাধমুক্ত সমাজ, অসামাজিক কাৰ্যকলাপ বন্ধ কৰক ইত্যাদি শ্লোগানেৰে ঢেকিয়াজুলিৰ আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদী মহিলাসকলে। ঢেকিয়াজুলি হাইস্কুল খেলপথাৰৰ পৰা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা আৰু প্ৰতিবাদী সমদলৰ কাৰ্যসূচী আৰম্ভ হৈ ঢেকিয়াজুলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিবাদী সমদল আগবাঢ়ি ঢেকিয়াজুলিৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়। ইয়াৰ পিছতে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ পিছতে ঢেকিয়াজুলিৰ ৰাজচক্ৰ বিষয়া নয়নজ্যোতি পাঠকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদী মহিলাসকলে। আমি আজি মাতৃ সুৰক্ষাৰ কাৰণে আমি ইয়াতে ওলাই আহিছোঁ। মানে আমাক মাতৃ সুৰক্ষাৰ কাৰণে আমাক যাতে বহুত হেৰি লাগে, যেনেকৈ আমাৰ মাতৃবিলাকে আজি আমি ওলাই আহিছোঁ আমাৰ সমাজৰ কাৰণে, যিটো নেকি ল'ৰা ছোৱালীবিলাকে আজিৰ দিনত যেনেকুৱা ড্ৰাগছ বেলেগ বেলেগ বহুত নিচা বস্তু লৈ পেলাই যেনেকুৱা হৈ থাকে, সেইবিলাক যাতে আমাক হেৰি লাগে, ন্যায় লাগে। আকৌ যিবিলাক আমি মহিলাবিলাক, আমাক অকল আমি বড়ো জাতি নহয় জনজাতিকে যেনেকুৱা মহিলাবিলাক দূৰ কাম কৰিব যায় তাতে হেৰাই থাকে, সেইবিলাকক যাতে বিচাৰ লাগে। আকৌ আমাক মহিলাবিলাকক সকলোকে যাতে আমাৰ উন্নতিৰ কাৰণে আমাক লাগে। আকৌ ইফালে যিবিলাক হয়, প্ৰথমতে মই সকলো সাংবাদিক বন্ধুসকলক মই ধন্যবাদ দিছোঁ। তো আজি শোণিতপুৰ জিলা বড়ো মাদাৰ এছ'চিয়েশ্যন ইয়াৰ উদ্যোগত আৰু নিখিল বড়ো ছাত্ৰ সন্থা শোণিতপুৰ জিলা সহযোগত আজি ঢেকিয়াজুলি বয় স্কুলৰ পৰা চাৰ্কেল অফিচলৈ যাত্ৰা আমাৰ ৰেলী আছে। এই ৰেলীৰ কাৰ্যসূচীৰ মূলটো হৈছে আমাৰ যি সামাজিক অসামাজিক আমি ক্ষেত্ৰত আমাৰ যি ড্ৰাগছ গাঞ্জা এণ্টি ছ'চিয়েল এক্টিভিটিছ আৰু হিউমেন ট্ৰাফিকিং বিভিন্ন আমি ছুপাৰষ্টিশ্যন এইবিলাকত আমি নাইকিয়া কৰিবৰ বাবে আমি মহিলা সংগঠনে আজি ওলাই পেলাই ৰেলী কৰিবলৈ ওলাইছে। তো আমি আশা কৰিছোঁ যে আমাৰ জাতিত আমাৰ যিকোনো জাতি জনগোষ্ঠীৰ মাজত আমি যদি উন্নয়ন কৰিব লাগে, সমাজখন যদি আগবঢ়াই নিব লাগে, তেতিয়া আমি সকলো ব্যক্তিৰ পৰা আমি কাম কৰিব লাগিব।